Hello students, welcome to my class. আজি মই লৈ আহিছো তোমালোকৰ ষষ্ঠমান শ্ৰেণীৰ হিন্দী পাঠ্যপুথিখনৰ পাঠ 8 হিন্দ দেশ কে নিবাসী। এই পাঠটি মই তোমালোকক আজি ধুনীয়াকৈ বুজাই দিম। পাঠটি যেতিয়া বুজি পাবা তেতিয়া প্ৰশ্ন উত্তৰখিনিও তোমালোকে নিজে নিজে কৰিব পৰা হ'বা। ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত মই তোমালোকক এই পাঠটিৰ প্ৰশ্ন উত্তৰখিনি দি দিম। তেহা আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। কবিতাটোৰ নাম হৈছে হিন্দ দেশ কে নিবাসী আৰু কবিৰ নাম হৈছে বিনয় চন্দ্ৰ মোদগল্য। से कविताटुत কৈছে प्रथम पैराग्राफ हिंद देश के निवासी सभी जन एक है रंग रूप वेश भाषा चाहे अनेक है आमी সকলোৱে এক আমাৰ হয়তো ৰং ৰূপ বেশ ভাষা অৰ্থাৎ আমাৰ হয়তো আমাৰ ভাষা বেলেগ বেলেগ হ'ব পাৰে হয়তো আমাৰ ৰং ৰূপ আমি দেখিবলৈ বেলেগ বেলেগ হ'ব পাৰো বা আমাৰ সংস্কৃতি বেলেগ বেলেগ হ'ব পাৰে তথাপিও কিন্তু আমি একে চাহে अनेक है बेला गुलाब जही चंपा चमेली प्यारे प्यारे फूल गुठे माला में एक है কৈছে যে বেলা গুলাব জুহি চম্পা চামেলি এই ফুলবিলাক যদিও আমি ধুনীয়া ধুনীয়া ফুলেৰে আমি ফুল গুঠো বা মালা এডাল গুঠো এই গোটেইখিনি ফুল কিন্তু একেলগে মিলি এডাল মালা হয় গতিকে কৈছে যেনেদৰে বেলা গুলাব জুহি চম্পা চামেলি প্যাৰে প্যাৰে ফুল গুঠে মালা মে এক হে তেনেদৰে আমাৰ ভাষা সংস্কৃতি বেলেগ বেলেগ হ'লেও আমি সকলোৱে মিলি এক ইয়াৰ দ্বাৰা আমাক বুজোৱা হৈছে যে আমাৰ ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰখনৰ হ'লেও আমি সকলোৱে মিলি কিন্তু একে আমি সকলোৱে মিলি জুলি থাকিব লাগে এই কবিতাটোৰ মূল উদ্দেশ্য হেয়া কুক নিয়াरी पपेही की टेर प्यारी गा रही तराना बुलबुल राग मगर एक है कोयल माने कुली चৰাই যি কুকু কৰে আৰু পপিহে মানে চাটক চৰাই অসমীয়াত তাক চাটক চৰাই বুলি কয় চাটক চৰাইৰ যি চিচি কৰে বুলবুলে যেতিয়া সকলো চৰাই গায় চৰাইৰ কিন্তু ৰাগটো একেই यार पिছত কৈছে गंगा यमुना ब्रह्मपुत्र कृष्णा कावेरी जाके मिल गई सागर में हुई सब एक है पिছত মানে गंगा यमुना ब्रह्मपुत्र कृष्णा कावेरी বৈ বৈ সাগৰত মিলে আৰু তাৰ পিছত সাগৰত এক হৈ পৰে ঠিক তেনেদৰে ইয়াত এই কবিতাটিৰ জৰিয়তে ইয়াকে বুজাবলৈ বিচাৰিছে আমি বেলেগ বেলেগ ভাষা কওঁ আমাৰ বিভিন্ন জাতি জনজাতি আছে বিভিন্ন জাতি জনগোষ্ঠী আছে অসমীয়া বঙালী কছাৰী তেনেদৰে যিদৰে আমি বেলেগ বেলেগ আভূষণ পোছাক ধু যিদৰে আমি দেখিবলৈ বেলেগ বেলেগ ঠিক তেনেদৰে হ'লেও কিন্তু আমাৰ বেশ ভাষা পোছাক বা আমাৰ খাদ্য প্ৰণালী বেলেগ হ'লেও কিন্তু আমি সকলোৱে একে হয় আমি হিন্দ দেশকে নিবাসী হয় আমি ভাৰতৰ স্থানীয় লোক আমি হিন্দ দেশৰ নাগৰিক হয় আশা কৰোঁ মই পদ্ধতি তোমালোকক বুজাবলৈ সক্ষম হ'লো কিবা নুবুজা থাকিলে মোক তোমালোকে নিশ্চয়কৈ জনাবা আজিলৈ মানে ধন্যবাদ